1901 চনত এই মাদ্রাসা নির্মাণ হয়েছে 1901 চনত নির্মাণ হওয়া ব্রহ্মপুত্র বেলির প্রথমখন মাদ্রাসা এইখন কুরআন শরীফৰ খাতিৰত আপোনালোকে এই ভিডিও শেয়ার কৰক কুরআন শরীফ পঢ়িব ছাত্ৰসকলে মৌলানা বনিব কুরআন শরীফ পঢ়িব অসমবাসী ৰাইজ আপুনি 1 টকা দিব নোৱাৰে আপোনাৰ এটা শেয়াৰে আপুনি এই সওয়াবৰ লগত আপোনালোকে জড়িত হৈ থাকিব বহু সপোন মনত লৈ তেওঁলোকে এই মাদ্রাসাখন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে কিন্তু বৰ্তমান এই মাদ্রাসাখন অৰ্ধ নিৰ্মিতভাৱে পৰি আছে পৰিত্যক্ত অৱস্থাত অসমবাসী ৰাইজ আজি এই ছাত্ৰসকলে বহুত কষ্ট কৰি আছে মাদ্রাসাৰ কাম একফালে চলি আছে আৰু তেওঁলোকে আধা ভাঙা ওপৰৰ পৰা পানী পৰে তেনুকা মুলি বাখৰ বেৰ বেতৰ ঘৰত এই ছাত্ৰসকলে বৰ্তমান পঢ়ি আছে ভাৰতবৰ্ষৰ চুকে কোণে এই ভিডিওটো গুছি গলে হয়তো তেওঁলোকৰ এই মাদ্রাসা বনি যাব হুজাই ডিস্ট্রিক্ট হয় হুজাই ডিস্ট্রিক্টৰ এই মাদ্রাসাৰ বহু ইতিহাস আছে আমাৰ এই মাদ্রাসাখন আছে হুজাই জিলাৰ বিন্নাকান্দি সমষ্টি আগতে আছিল যমুনাম সমষ্টি এতিয়া বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত মাদ্রাসাখনৰ গাঁৱৰ নাম হৈছে জংগল ব্লক বগুৰি وما محمد إلا رسول قد خلت من قبله الرسل শাহজুল হকে আজি কুরআন শরীফ তিলাওয়াত কৰিছে আৰু এই মাদ্রাসাৰ পৰা এনেদৰেই লাখ লাখ শাহজুল ইয়াৰ পৰা এনেদৰে ওলাই যাব ইয়াৰ পৰা এই মাদ্রাসাখনৰ পৰা এনেদৰে লাখ লাখ শাহজুল এনেদৰে ওলাই যাব ইয়াৰ পৰা শিক্ষা লব ইয়াতে তেওঁলোকে মৌলানা বনিব ইয়াৰ পৰা তেওঁলোকে আলিম বনিব আপোনালোকে এই কুরআন শরীফ তিলাওয়াতৰ খাতিৰত গোটেই ভাৰতবৰ্ষত বিয়পাই দিয়ক হাতে হাতে বিয়পাই দিয়ক এই ভিডিও প্ৰতি গৰাকী মানুহৰ হাতে হাতে যাব লাগে কাৰণ আৰু কোনো উপায় নাই কাৰণ তেওঁলোকে কাম আধাতে বন্ধ হৈ গল এই ভিডিওটো অন্তিম তেওঁলোকৰ বৰখা এই ভিডিওটো তেওঁলোকে অন্তিম তেওঁলোকে আশা কৰিছে ৰফিক হুজাইৰ এই ভিডিওটো ঘৰে ঘৰে যাব ৰফিক হুজাইৰ এই ভিডিওটো গোটেই ভাৰতবৰ্ষত যাব আৰু গোটেই ভাৰতবৰ্ষৰ পৰা তেওঁলোকৰ মাদ্রাসাৰ নামত স্কিনাৰত পঠিয়াব টকা আৰু কাম পুনৰ নিৰ্মাণ আৰম্ভ হ'ব আমাৰ যিসকল ছাত্ৰ তালেবাসকল আছে যথেষ্ট বেছি তেওঁলোকে খোৱা বোৱাটো অসুবিধা হৈ আছে কাৰণ আমাৰ ইয়াত বৰ্তমান 160 জন তালেবা আছে তাৰে 130 জনত আমি বোৰ্ডিঙত তিনিবেলা খাবলৈ দিওঁ ইয়াৰ পিছত বিল্ডিং এখনৰ কাম চলি আছে বৰ্তমানো ছাত্ৰসকল থাকিবলৈ বা শুবলৈ বহুত কষ্ট হৈ আছে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিল্ডিঙৰ কামৰ কাৰণে আৰু অলপমান সহায় কৰে যেন যাতে তালেবাসকলে ভৱিষ্যতে এই বিল্ডিঙত পঢ়িব গোটা জীৱনখন ইয়াত তালেবাই পঢ়িব দোৱা কৰিব সেইটো আমি গোটা অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে যোনে যিমান পাৰে আমাৰ মাদ্রাসাখনত এই আল্লাহ আস্তে কোরআনৰ খাতিৰে মানে যিমান পাৰে আৰু সহায় কৰিবলৈ আৰু যদি সহায় কৰিব নোৱাৰে তেনেহ'লে ভিডিওটো ভালকৈ শ্বেয়াৰ কৰি দিব আগলৈ আৰু স্কেনাৰ দিয়া থাকিব মাদ্রাসা নামত একাউণ্ট আছে আৰু যোগাযোগৰো নম্বৰ দিয়া হ'ব যোগাযোগ কৰিব বিচাৰে যদি কোনোবাই কৰিব পাৰিব